ছাত্ৰ-ছাত্ৰীসকল আজি আমি কমন ফেক্টৰৰ বিষয়ে এখন বুজিবলৈ চেষ্টা কৰিম। কমন ফেক্টৰ মানে হৈছে সাধাৰণ উৎপাদক। ফাইন্ড দ্য কমন ফেক্টৰ অফ দ্য ফলোইং নাম্বাৰছ। আমি তলৰ সংখ্যাবোৰ এতিয়া সাধাৰণ উৎপাদক উলিয়াবৰ কাৰণে আমি চেষ্টা কৰিম। প্ৰথম অংকটো দিছে 8 আৰু 20। ফেক্টৰছ অফ 8 আৰ 8ৰ আমি উৎপাদক কিটা হ'ব 1 2 4 আৰু 8। ফেক্টৰছ অফ 20 আৰ 20ৰ উৎপাদক আমি উলিয়ালে পাম 1 2 4 5 10 আৰু 20। So the common factor of 8 and 20 are এতিয়া 8ৰ উৎপাদক এইকেইটা 1 2 4 আৰু 8 আৰু 20ৰ উৎপাদক হ'ল 1 2 4 5 10 আৰু 20। ইয়াত কোনকেইটা উৎপাদক মিলি আছে? এই উৎপাদক কেইটাৰ ভিতৰত মিলি থকা কেইটা হ'ল কমন ফেক্টৰ হ'ব। ইয়াত 1 মিলি আছে, 2 মিলি আছে আৰু 4 মিলি আছে। গতিকে 1 2 আৰু 4 হ'ব 8 আৰু 20ৰ কমন ফেক্টৰ। তাৰপিছত চাওঁ আমি 9 আৰু 15 দিয়া আছে। ফেক্টৰছ অফ 9 আৰ 9ৰ উৎপাদক কেইটা হ'ব 1 3 আৰু 9। ফেক্টৰছ অফ 15 আৰ 15ৰ উৎপাদক কেইটা হ'ব 1 3 5 আৰু 15। এইকেইটা হ'ল 9ৰ উৎপাদক আৰু এইকেইটা হ'ল 15ৰ উৎপাদক। চ' দ্য কমন ফেক্টৰ অফ 9 and 15 কমন ফেক্টৰ মানে হৈছে মিলি থকা সাধাৰণ কেইটা উৎপাদক, যিকেইটা উৎপাদক আমাৰ মিলি আছে। ইয়াত মিলি আছে 1 মিলি আছে আৰু 3 মিলি আছে। গতিকে ইয়াৰ কমন ফেক্টৰ হ'ব 1 and 3। তাৰ পিছৰ প্ৰশ্ন চাওঁ আমি 35 আৰু 50 লিখা আছে। ফেক্টৰছ অফ 35 আৰ আমি যদি 35ৰ উৎপাদক উলিয়াওঁ আমি গম পাম 1 5 7 আৰু 35 পাওঁ আমি। যদি আমি 50ৰ উৎপাদক উলিয়াওঁ তেতিয়া আমি গম পাম 1 2 5 10 25 আৰু 50। এতিয়া কোনকেইটা উৎপাদক আমাৰ মিলি আছে, সাধাৰণ হৈ মিলি আছে, আমাৰ কমন ফেক্টৰ হৈ আছে। ইয়াৰ কমন ফেক্টৰ কেইটা হ'ব 1 আৰু 5। গতিকে 1 আৰু 5 হ'ল 35 আৰু 50ৰ কমন ফেক্টৰ। তাৰপিছত চাওঁ আমি 56 আৰু 120। আমি 56ৰ ফেক্টৰ উলিয়ালে পাম 1 2 4 7 8 14 28 আৰু 56 পাম। ফেক্টৰছ অফ 120 আৰ 120ৰ আমি উৎপাদক উলিয়ালে পাম 1 2 3 4 5 6 8 10 12 15 20 24 30 40 60 আৰু 120। কমন ফেক্টৰ কেইটা আমি ইয়াত বিচাৰিলে পাম 1 2 4 আৰু 8। এইকেইটা হ'ল 50 56 আৰু 120ৰ কমন ফেক্টৰ। তাৰপিছত আমি চাম ইয়াত 3টা সংখ্যা দিয়া আছে। 5 নম্বৰ দিয়া আছে 8 16 আৰু 24। আমি এতিয়া 8ৰ ফেক্টৰ উলিয়াম। 8ৰ ফেক্টৰ কেইটা হৈছে 1 2 4 আৰু 8। ফেক্টৰছ অফ 16 আৰ 16ৰ উৎপাদক কেইটা হ'ব 1 2 4 8 আৰু 16। আৰু এটা থাকি গ'ল আমাৰ 24। ফেক্টৰছ অফ 24 আৰ 1 2 3 4 6 8 12 আৰু 24। এতিয়া কমন ফেক্টৰ হৈছে যিকেইটা গোটেই তিনিওটাতে মিলি থাকিব। 8ৰ ফেক্টৰ, 16ৰ ফেক্টৰ আৰু 24ৰ ফেক্টৰ। ইয়াত মিলি থকা কেইটা হৈছে 1 2 4 আৰু 8। এইকেইটা হৈছে কমন ফেক্টৰ।